প্ৰথমে সকলো সাংবাদিক বন্ধুক মই আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ হিয়াৰ আমঠু অসমীয়া প্ৰাণৰ স্বৰূপ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ যিটো দুৰ্ঘটনা ইতিমধ্যে হৈ গ'ল তাত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু উপযুক্ত ন্যায় আমি দাবী কৰিছোঁ আৰু আপোনালোকক আজি নিমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্যটো হ'ল আমি যিখিনি গোগামুখবাসী ৰাইজে গুৱাহাটীত গৈ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব নোৱাৰিলে তেখেতলোকৰ সুবিধাৰ কাৰণে আমি গোগামুখ জুবিন ফেন ক্লাবে গোগামুখতে অহা অক্টোবৰ 4 তাৰিখে তেখেতৰ চিতাভস্ম আনি সোৱণশিৰি মহাবিদ্যালয়ৰ পদূলিৰ পৰা আমি তেখেতৰ চিতাভস্ম সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে সন্মান সহকাৰে গায়ন বায়নে আদৰি আনি গোগামুখ নগৰ হাইস্কুল খেলপথাৰত দুদিন ৰখাৰ ব্যৱস্থা কৰিছোঁ। 4 তাৰিখে থাকিব, দিনটো থাকিব, ৰাতিটো, আৰু পিছদিনা 5 তাৰিখে আমি তেখেতৰ পবিত্ৰ চিতাভস্ম সোৱণশিৰি নদীত বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই দুদিনৰ কাৰ্যসূচীত সমূহ গোগামুখবাসী জুবিন অনুৰাগী ৰাইজ তথা সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতাৰ লগতে আমাৰ গোগামুখৰ যিমান দল সংগঠন জাতীয় দল সংগঠন আছে জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ জুবিন গাৰ্গক ভাল পোৱা সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা দিহা পৰামৰ্শ আমি জুবিন ফেন ক্লাবে আশা কৰিছোঁ যাতে 2 দিনত আমাক সহায় সহযোগিতাৰে আমাৰ যিটো আমি কাৰ্যসূচী লৈছোঁ সেইটো যাতে সফল হোৱাত আমাক সহায় কৰে। এইখিনি কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু প্ৰশাসনে যাতে জুবিনদাৰ ন্যায় আমাক দিয়াত যিটো কৰিব লাগে কৃপণালি নকৰাকৈ যাতে আমাক উচিত তদন্ত কৰি ন্যায় দিয়ে এইখিনি আমাৰ ফালৰ পৰা জুবিন ফেন ক্লাবৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। ধন্যবাদ।